বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ডিগবৈ মামৰণি গাঁৱত আৰু মামৰণি গাঁৱত যিহেতু উপস্থিত আছোঁ এটা তৈলখাট দেখুৱাবলৈ যত্ন কৰিছোঁ। মই সতীৰ্থ দেখুৱাইছে এয়া হৈছে মামৰণি গাঁৱৰ স্থিত DJJ9 তৈলখাট আৰু এই তৈলখাটৰ মূল শাখা হৈছে যোৰাজান। মামৰণি গাঁৱত আছে কিন্তু ইয়াৰ শাখা হৈছে যোৰাজান আৰু সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। ইয়াৰ গাঁওখনৰ পৰিৱেশ দেখুৱাইছোঁ যিহেতু এই তৈলখাটটো স্থাপন কৰোঁতে শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ ইত্যাদিকে কৰি বহু লোকৰ ক্ষতিগ্ৰস্ত হৈছিল জীৱ জন্তু পক্ষীকুলৰ আৰু সেই তেনেস্থলত আজি যি এই তৈলখাটৰ যিসকল কৰ্তৃপক্ষ আছিলে তেওঁলোকৰ লগত আলোচনা হৈছিল, ৰাইজৰ আলোচনা হৈছিল। আজি ৰাইজসকল ওলাই আহিছে, আমি পৰিৱেশটো দেখুৱাইছোঁ কি কাৰণে ওলাই আহিছে। ইয়াত এই গাঁৱৰ যিসকল লোক আৰু শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণকে ইত্যাদি কৰি পক্ষীকুললৈকে ভাবুকি আহিছিল এই তৈলখাটটো বহাৰ বাবে আৰু সেই সময়ত তেওঁলোক হৈছে ভুক্তভোগী আৰু প্ৰভাৱিত এলেকা মূল নিচেই কাষত আছে যিটো DJJ9ৰ এই তৈলখাটৰ নিচেই কাষত অৱস্থিত গাঁওখনৰ লোকসকল আৰু ইয়াৰ নিচেই কাষত আছিল তেওঁলোকৰ শব্দ প্ৰদূষণ অথবা বায়ু প্ৰদূষণ, জীৱকুলৰ ভাবুকি আৰু জীৱকুল মৃত্যু হৈছিল। সেইসকলৰ কোনো ধৰণৰ ক্ষতিপূৰণ নাপালে। আমি পোনে পোনে তেওঁলোকৰ কাষলৈ যাব বিচাৰিছোঁ যিহেতু এজন যুৱক আছে স্থানীয়, তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ল'ৰা ছোৱালীবোৰ এতিয়া পঢ়াত অসুবিধা হয়। সেইদিনা 26 জুন আছিলে নেকি, তেতিয়া পাইপৰ পৰা গেছ উলিয়াইছিলে না পানী উলিয়াইছিলে। কিমান জোৰকৈ শব্দ হৈছে? বহুত জোৰকৈ, মানে এতিয়া 2টামান বজাত হেৰি কৰিছিলে, উলিয়াইছিলে। তেতিয়া ইয়াত ওচৰতে বিদ্যালয় এখন আছে, বিদ্যালয়খন পঢ়াটো অসুবিধা হৈছিলে তাত আৰু বহুত জোৰকৈ শব্দটো বহুত দূৰলৈকে বিয়পি পৰিছিলে মানে। আৰু এই ওচৰ চুবুৰীয়া মানে অসুবিধা হয় আৰু যি প্ৰদূষণৰ যিখিনি পাইপৰ অইল কৰ্তৃপক্ষই যিখিনি ঘোষণা কৰিছিলে সেই প্ৰাপ্যসমূহ বা প্ৰদূষণৰ প্ৰাপ্য দিম বুলি কৈছিলে সেইসমূহ পালেনে? সেই কৰ্তৃপক্ষই যিখিনি প্ৰাপ্য দিম বুলি কৈছিলে সেইখিনি এতিয়া বৰ্তমান দিয়া নাই। মানে ওচৰ চুবুৰীয়া এতিয়া বহুত অশান্তি, ৰাতি দিনে কাম চলি থাকে, তথাপিও কোনো ইয়াত যিখিনি প্ৰদূষণৰ প্ৰাপ্য বস্তুখিনি কোনো পোৱা নাই মানে এতিয়ালৈকে। আৰু যিদৰে ইয়াৰ মেজাৰমেণ্ট কৰিছিলে অকল 100 ফুটহে মেজাৰমেণ্ট কৰিছিলে আৰু এইখিনি মানে অকল 100 মিটাৰলৈকে বা কিবা 200 মিটাৰলৈকে এইখিনি প্ৰদূষণটো কোনো বাধা বা কোনো নহয় ন। সেইটো মানে অকণমান চাই চিতি মানে হেৰিটো ল'ব লাগিছিলে মেজাৰমেণ্টটো। এতিয়া অকল 100 ফুট বা 200 ফুট মেজাৰমেণ্ট লৈ কিনি এতিয়া যিখিনি প্ৰদূষণৰ প্ৰাপ্য সেইখিনি মানুহে পোৱাও নাই, এতিয়ালৈকে বৰ্তমানো পোৱা নাই। নিশ্চয়কৈ আমি আন এগৰাকী কাষলৈ যাব বিচাৰিছোঁ। চুবুৰীয়া মানে বিৰাট মানে ধূলি বালি মানে একে পুতি নধৰা হৈছিলে। কাপোৰ মেলিব নোৱাৰা হৈছে, মানে ঘৰৰ ভিতৰলৈকে মানে ধূলি। এতিয়াও মানুহৰ কাহ জ্বৰ এইবিলাক হৈছে, মানে ধূলি মাকতিৰ পৰা হৈছে নে মানে কেমিকেলবিলাকৰ পৰা হৈছে এইটো নাজানো, কিন্তু মানে হৈ আছে। আৰু আশা দিছিল নে ইয়াতে যিটো কৰ্তৃপক্ষ আছিলে, তৈলখাটৰ কৰ্তৃপক্ষ আছিল, তেওঁলোকে আশা দিছিল নেকি প্ৰদূষণ বা শব্দ প্ৰদূষণৰ বা জীৱ পক্ষীকুলৰ প্ৰতি ভাবুকি আহিছিলে? যি এতিয়া আমি যদি চাওঁ ব্ৰইলাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সৰু সৰু পশু পক্ষীবিলাকৰ অসুবিধা হৈছিল, সেই ইয়াৰ যি ক্ষতিপূৰণ দিয়াৰ কথা কৈছিল নেকি? প্ৰদূষণৰ এইটো দিম বুলি মানে 500 মিটাৰলৈকে মানে দিয়ে বুলি প্ৰায় মানে শুনিছোঁ বেলেগৰ মুখতো। ওচৰ চুবুৰীয়া মানে ইমান অকল 100 মিটাৰ দূৰতে এইটো পায় বুলি মানে এইটো কোনো হেৰি নহয়, মানে শুনা নাই। মানে 500 মিটাৰলৈকে পূৰা মানে পায় বুলি কৈছিলে আৰু সকলোৱে মানে এইটো বস্তুটো পাব লাগে। আৰু 500 মিটাৰ বুলিয়ে নহয়, কালি যিহেতু এইটো কালি নে কেতিয়া হৈছিলে, ইমান টানকৈ মানে গেছ নে পানী খুলিছিলে, যি আৱাজ মানে 3 কিলোমিটাৰ 4 কিলোমিটাৰ মানে দূৰলৈকে মানে শব্দ প্ৰদূষণ হৈছিলে। ওচৰ চুবুৰীয়াটো ক'বই নালাগে, ওচৰ চুবুৰীয়াবিলাক ঠকবক হৈ গৈছে, ক'ৰবাত পলাম নেকি, বাগজান নিচিনা হ'ব নেকি বুলি ভয়তে মানে তেনেকুৱা অৱস্থা হৈছিলে। নিশ্চয়কৈ আমি আন এগৰাকী কাষলৈ যাব বিচাৰিছোঁ। আহ্বান কি থাকিব, যিহেতু ক্ষতিপূৰণ এতিয়া আজি পৰ্যন্ত ক্ষতিপূৰণ দিয়া নাই, অইল কৰ্তৃপক্ষক কি জনাব? অইল কৰ্তৃপক্ষ মোৰ ফালৰ পৰা মই ক'ব গ'লে আমি এলানি আলোচনা কৰিছিলোঁ। আলোচনা সন্দৰ্ভত তেখেতে আমাক আশ্বাস দিছিলে। তেখেতৰ নাম হৈছে মানসজ্যোতি চেতিয়া। তেখেতে থাকে আমাৰ সমাজ কল্যাণ বিভাগ।